নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 15ৰ নতুন এটা অংক এই অংকত প্ৰথমতে উদাহৰণ এটা দি আছে হিপিথিৰ লেকচিত্ৰ 2019 বৰ্ষত অনুষ্ঠিত হোৱা 10খন বেলেগে ক্ৰিকেট খেলত পি আৰু কিউ বেটসম্যান দুজনে সংগ্ৰহ কৰা মুঠ ৰানৰ সংখ্যা উপস্থাপন কৰা হৈছে গতিকে লেক দুডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ইয়াতে আমাৰ এটা লেক দিয়া আছে যত x অক্ষত খেলৰ সংখ্যা y অক্ষত ৰানৰ সংখ্যা দিয়া আছে আৰু যেটো সিধা লাইন আছে হেতু কি বুজাইছে পি বেটসম্যানৰ ৰানৰ বুজাইছে আৰু যেটো আমাৰ অকমান ডট ডট কে দিয়া আছে হে লাইনডাল কি বুজাইছে কিউ বেটসম্যানৰ ৰানৰ সংখ্যা বুজাইছে ইয়াতে লেখটোৰ অধ্যয়ন লেখ দুডালে কিহৰ তথ্য উপস্থাপন কৰিছে লেখ দুডালে 2019 বৰ্ষত অনুষ্ঠিত হোৱা 10খন বেলেগ ক্ৰিকেট খেলত দুজন বেটসম্যান ক্ৰমে পি আৰু কিউৱে সংগ্ৰহ কৰা ৰানৰ তথ্য উপস্থাপন কৰা হৈছে নেক্সট অক্ষ দুডালে কি তথ্যৰ নিৰ্দেশনা দিছে অক্ষ দুডালে ক্ৰমে x অক্ষই খেলৰ সংখ্যা আৰু y অক্ষই প্ৰতিখন খেলত দুয়োজন বেটসম্যানে সংগ্ৰহ কৰা ৰানৰ সংখ্যা নিৰ্দেশনা দিছে ডট ডট দিয়া লেখডালে কোনজন বেটসম্যানৰ তথ্যৰ নিৰ্দেশ কৰিছে ইয়াতে ডট ডট দিয়াটো কি বুজাইছে কিউ বেটসম্যানৰ এই ডট ডট দিয়া লেখডালে কিউ বেটসম্যান জনৰ ৰানৰ তথ্য নিৰ্দেশ কৰিছে নেক্সট কোনখন খেলত দুয়োজন বেটসম্যান সমান সংখ্যক ৰান সংগ্ৰহ কৰিছিল ইয়াতে চোৱা 4 সংখ্যক খেলত এই ডট ডট লাইনডাল এইটো পইণ্টত লগ আহিছে আৰু এই সিধা লাইনটো এইটো পইণ্টত আহিছে অৰ্থাৎ 4 নম্বৰ খেলত কিউ বেটসম্যান আৰু পি বেটসম্যানৰ ৰানৰ সংখ্যা আছিল ৰানৰ সংখ্যা সমান আছিল দুজনৰ ৰান কিমান হৈছিল 45 গতিকে 4 নং খেলখনত দুয়োজন বেটসম্যান সমান ৰান সংগ্ৰহ কৰিছিল নেক্সট কোনোবা খেলত এটাও ৰান নকৰা বেটসম্যান আছেনে যদি আছে কোনজন বেটসম্যান আৰু সেই কেইখন খেলত এনে হৈছে ইয়াতে তোমালোকে চাব পাৰা ইয়াতে 5 নম্বৰ খেলত পি বেটসম্যানে 0 ৰান কৰিছে আৰু 10 নম্বৰ খেলতো পি বেটসম্যানে 0 ৰান কৰিছে হয় খেল কেইখনত পি বেটসম্যানে ক্ৰমে 5 নং আৰু 10 নম্বৰ খেলত এটাও ৰান কৰিবলৈ সক্ষম নহল নেক্সট খেল কেইখনত কোনজন বেটসম্যানৰ সামগ্ৰিক প্ৰদৰ্শন ভাল আছিল কোনজন বেটসম্যানৰ সামগ্ৰিক প্ৰদৰ্শন ভাল আছিল ইয়াতে খেল কেইখনত কিউ বেটসম্যানৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত আছিল নেক্সট পি বেটসম্যানৰ সৰ্বাধিক আৰু সৰ্বনিম্ন ৰান কিমান পি বেটসম্যানৰ সৰ্বাধিক ৰান আছিল 120 আৰু সৰ্বনিম্ন ৰান আছিল 0 পি বেটসম্যান জনৰ সৰ্বাধিক আৰু সৰ্বনিম্ন ৰান আছিল ক্ৰমে 120 ৰান আৰু 0 ৰান এতিয়া আমি অনুশীলনী 15.1 ত থকা প্ৰশ্নসমূহ সমাধান কৰিম এতিয়া প্ৰথমতে কোৱেশ্চন নম্বৰ 1 এখন গাড়ী লখিমপুৰৰ পৰা গুৱাহাটীলৈ গৈছিল তলৰ চিত্ৰত দূৰত্ব আৰু সময়ৰ ৰেখা লেখ এডাল দেখুৱা হৈছে লেখডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ইয়াতে অক্ষ দুডাল কি তথ্য নিৰ্দেশ কৰিছে অক্ষ দুডালে সময় x অক্ষয় সময় আৰু y অক্ষয় দূৰত্ব বুজাইছে x অক্ষডালে সময়ৰ তথ্য আৰু y অক্ষডালে অতিক্ৰম কৰা দূৰত্বৰ তথ্য নিৰ্দেশ কৰিছে নেক্সট কোৱেশ্চন গাড়ীখনে মুঠতে কিমান সময়ত কিমান দূৰত্ব ভ্ৰমণ কৰিলে গাড়ীখনে 7 am ৰ পৰা 3 pm লৈ মানে 8 ঘণ্টা ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াতে কি কলকে গৈ গৈছে ইয়ালৈকে মানে 400 আৰু 350 ৰ মাজত অৰ্থাৎ 350 plus 25 কিমান হ'ব 375 গাড়ীখনে মুঠতে 8 ঘণ্টাত 375 কিলোমিটাৰ অতিক্ৰম কৰিছিল এতিয়া নেক্সট কোনখিনি সময়ত গাড়ীখনৰ বেগ
বেছি আছিল কোনখিনি সময়ত গাড়ীখনৰ বেগ বেছি আছিল ইয়াতে চোৱা ইয়াতে এটা ঘৰহে ওপৰলৈ গৈছে কিন্তু এইখিনি সময়ত একেলগে দুটা ঘৰ ওপৰলৈ লেগডাল উঠি গৈছে তাৰ মানে কিমান 12 বজাৰ পৰা 1 বজাৰ ভিতৰত গাড়ীখনৰ বেগ বেছি আছিল দুপৰীয়া 12 বজাৰ পৰা 1 বজালৈ ৰেখাডালৰ অৱস্থানৰ পৰা বুজা যায় যে সেই সময়খিনিত গাড়ীখনৰ বেগ বেছি আছিল নেক্সট গাড়ীখনে বাটত ৰৈছিল নে যদি ৰৈছিল কিমান সময়ৰ বাবে ৰৈছিল গাড়ীখনে বাটত ৰৈছিল কোনটো সময়ত এইটো সময়ত মানে 11টা পৰা 12টা বজালৈ ৰাতিপুৱা 11 বজাৰ পৰা 12 বজালৈ মধ্যাহ্ন সময়খিনিত গাড়ীখন 1 ঘণ্টাৰ বাবে ৰৈছিল নেক্সট কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল কোনখিনি সময়ত গাড়ীখনৰ বেগ সমান আছিল 7টা বজাৰ পৰা 11 বজালৈকে আৰু 2টা বজাৰ পৰা 3টা বজালৈকে এইটো সময়ৰ পৰা আৰু এইখিনি সময়ত কি আছিল গাড়ীৰ বেগ সমান আছিল লেখৰ পৰা দুটা সময়ত গাড়ীখনৰ বেগ সমান দেখা যায় 7 am ৰ পৰা 11 am লৈ আৰু 1 pm ৰ পৰা 12 pm লৈ নেক্সট কোৱেশ্চন নম্বৰ 2 এঘৰ গৃহস্থীৰ যোৱা 6 মাহৰ বিদ্যুতৰ বিলৰ ৰেখা লেগডাল হিপিঠিত দিয়া ধৰণৰ লেগডাল অধ্যয়ন কৰা আৰু তলৰ প্ৰশ্ন কেইটাৰ উত্তৰ দিয়া ইয়াতে তা লেগ দিয়া আছে আৰু কি দিয়া আছে x অক্ষত মাহ দিয়া আছে আৰু y অক্ষত ইউনিট মানে কিমান ইউনিট বিদ্যুৎ খৰচ কৰিছিল প্ৰথম প্ৰশ্ন কি আছে লেগডালে কি তথ্যৰ উপস্থাপন কৰিছে এঘৰ গৃহস্থীৰ 6 মাহৰ বিদ্যুতৰ বিল দেখুৱাইছে নেক্সট y অক্ষই কি তথ্যৰ নিৰ্দেশ কৰিছে y অক্ষই কি তথ্যৰ নিৰ্দেশ কৰিছে যে কিমান ইউনিট বিদ্যুৎ খৰচ হৈছে y অক্ষডালে প্ৰতি মাহত হোৱা বিদ্যুৎ খৰচৰ হিসাব অৰ্থাৎ ইউনিটৰ হিসাবসমূহ ইয়াতে বুজাইছে নেক্সট কোন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে তোমালোকে লেখৰ পৰা দেখিলে গম পাবা কোনটো মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে জুন মাহত গতিকে জুন মাহত বেছি ইউনিট বিদ্যুৎ খৰচ হৈছে নেক্সট কোৱেশ্চন আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কোনটো আটাইতকৈ কোনটো মাহত কম খৰচ হৈছে এইটো মাহত অৰ্থাৎ সেপ্টেম্বৰ মাহত আটাইতকৈ কম ইউনিট বিদ্যুৎ খৰচ হৈছে নেক্সট সমান সমান ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কেইটা কি কি মাহ কেইটা কোনটো সমান ইউনিট খৰচ হৈছে সমান ইউনিট খৰচ হোৱা এপ্ৰিল আৰু আগষ্ট মানে এপ্ৰিলত কিমান খৰচ হৈছে 150 ইউনিট বিদ্যুৎ খৰচ হৈছে আৰু আগষ্ট মাহতো কিমান খৰচ হৈছে 150 ইউনিট বিদ্যুৎ খৰচ হৈছে গতিকে সমান সমান ইউনিট বিদ্যুৎ খৰচ হোৱা মাহ কেইটা কি হল এপ্ৰিল আৰু আগষ্ট মাহ এতিয়া নেক্সট কোৱেশ্চন লৈ আহিছো কোনো এখন বিদ্যালয়ৰ বিভিন্ন খেল ভাল পোৱা 100 জন ছাত্ৰ ছাত্ৰীৰ এডাল ৰেখালেখ দিয়া আছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া প্ৰথম প্ৰশ্নত কি দিছে লেখডালত কিমানটা খেলৰ তথ্য দিয়া আছে ইয়াতে যেটো লেখ দিয়া আছে তাতে x অক্ষত খেলৰ নাম দিয়া আছে y অক্ষত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে অৰ্থাৎ এই লেখটো কি বুজাইছে যে কোনটো খেল কিমানজন ছাত্ৰ ছাত্ৰীয়ে ভাল পায় এতিয়া ইয়াতে কিমানটা খেল আছে বুলি কৈছে ক্ৰিকেট কাবাডী দৌৰ জাপ সংগীত চকী বেডমিন্টন ফুটবল গতিকে মুঠতে 7টা খেলৰ তথ্য ইয়াতে দিয়া আছে নেক্সট কোৱেশ্চন আটাইতকৈ বেছি সংখ্যকে ভাল পোৱা খেলবিধ কি তোমালোকে ইয়াৰ পৰা নিশ্চয় ধৰিব পাৰিছে আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী ভাল পোৱা খেলবিধ কি হয় এইটো অৰ্থাৎ ফুটবল খেলটো আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পায় নেক্সট একেবাৰে কম সংখ্যক ভাল পোৱা খেলবিধ কি আটাইতকৈ কম সংখ্যক খেল কোনটো খেলে বেডমিন্টন কিমান জনে 5 জনে গতিকে ইয়াৰ উত্তৰটো কি বেডমিন্টন মানে একেবাৰে কম সংখ্যকে ভাল পোৱা খেলবিধ হল বেডমিন্টন এতিয়া নেক্সট কোৱেশ্চন সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা খেল কেইবিধ কি কি এতিয়া চোৱা 15 জন ছাত্ৰ ছাত্ৰীয়ে
দৌৰ ভাল পায় আৰু 15 জন ছাত্ৰ ছাত্ৰীয়ে সংগীত চকী ভাল পায় আৰু 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কাবাডী ভাল পায় 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে জাঁপ ভাল পায় গতিকে সমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পোৱা খেল 4 বিধ কাবাডী আৰু জাঁপ 10 জনকৈ ছাত্ৰ ছাত্ৰীয়ে ভাল পায় আৰু দৌৰ আৰু সংগীত চকী 15 জনকৈ ছাত্ৰ ছাত্ৰীয়ে ভাল পায় কোৱেশ্চন নম্বৰ 4 এখন চিকিৎসালয়ত এটা সপ্তাহত জন্ম হোৱা শিশুৰ সংখ্যা কাখৰ ৰেখালেখত দেখুওৱা হৈছে লেখডাল অধ্যয়ন কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ইয়াতে আমাক কি দিয়া আছে তা লেখ দিয়া আছে যাৰ x অক্ষত আছে বাৰ আৰু y অক্ষত আছে শিশুৰ জন্ম হোৱাৰ সংখ্যা কোৱেশ্চন নম্বৰ 1 লেখডালত x অক্ষই কিহৰ নিৰ্দেশ কৰিছে x অক্ষই 12 নিৰ্দেশ কৰিছে লেখডালত x অক্ষয় 12 নিৰ্দেশ কৰিছে নেক্সট কোৱেশ্চন সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিন কোনটো আটাইতকৈ বেছি শিশু জন্ম হোৱা দিনটো হ'ল এইটো কিমান 15 শনিবাৰ সপ্তাহটোত আটাইতকৈ বেছি শিশু জন্ম হোৱা দিনটো হ'ল শনিবাৰ নেক্সট কোৱেশ্চন কোনটো বাৰত আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল আটাইতকৈ কম কিমান তিনিটা কি বাৰত বৃহস্পতিবাৰত গতিকে উত্তৰটো হ'ল বৃহস্পতিবাৰত আটাইতকৈ কম সংখ্যক শিশু জন্ম হৈছিল নেক্সট কোৱেশ্চন সপ্তাহটোত মুঠতে কিমানটি শিশুৰ জন্ম হৈছিল আমি লেখটোৰ পৰা উলিয়াব পাৰো কোনটো বাৰত কিমানটি শিশুৰ জন্ম হৈছিল সোমবাৰে জন্ম হোৱা শিশুৰ সংখ্যা 10 মঙ্গলবাৰে 7 বুধবাৰে 12 বৃহস্পতিবাৰে 3 শুক্ৰবাৰে 8 শনিবাৰে 15 আৰু দেওবাৰে 5 আমি গুটেইখিনি যোগ কৰিম এতিয়া সপ্তাহটোত মুঠ শিশুৰ জন্ম হৈছিল 10 প্ৰথমটো আছিল 10 নেক্সট আছিল 7 তাৰ পিছত 10 + 7 নেক্সট হ'ল 12 নেক্সট 3 12 + 3 next 8 + 15 + 5 8 + 15 + 5 গতিকে উত্তৰটো হ'ল 60 সপ্তাহটোত মুঠ শিশুৰ জন্ম হৈছিল 60 গৰাকী নেক্সট ৰৈখিক লেখ যিকোনো এডাল ৰেখালেখত কিছুমান ৰেখাখণ্ড সংযোগ হৈ থাকে আৰু কেতিয়াবা লেখডাল সম্পূৰ্ণ অবিচ্ছিন্ন ৰেখাও হ'ব পাৰে এনেকুৱা অবিচ্ছিন্ন ৰেখালেখকে ৰৈখিক লেখ বোলা হয় নেক্সট বিন্দুৰ অৱস্থান সহজতে কোনো এটা বিন্দুৰ সঠিক অৱস্থান নিৰ্ণয় কৰিবৰ বাবে দুডাল নিৰ্দেশক ৰেখাৰ প্ৰয়োজন হয় লেখ কাগজৰ দুয়োডাল ৰেখা পৰস্পৰ লম্বভাৱে লোৱা হয় অৰ্থাৎ তাৰে এডাল আনুভূমিকভাৱে আৰু আনডাল উলম্বভাৱে থাকিব এই ৰেখা দুডালক অক্ষ বুলি কোৱা হয় ইয়াতে চোৱা এটা অনুভূমিক অক্ষ অৰ্থাৎ x অক্ষ আৰু এটা উলম্ব অক্ষ বা y অক্ষ আৰু এই মাজৰ বিন্দুটো কি বুলি কোৱা হয় মূল বিন্দু নেক্সট আনুভূমিক অক্ষডালক x ডেশ o x অক্ষ বা চমুকৈ x অক্ষ আৰু উলম্ব অক্ষডালক y o y ডেশ অক্ষ বা চমুকৈ y অক্ষ বোলা হয় এই দুয়োডাল অক্ষ প্ৰকৃততে দুডাল সংখ্যা ৰেখা দুয়োডাল অক্ষই অ বিন্দুত পৰস্পৰে লম্বভাৱে কটাকটি কৰিছে এই অ বিন্দুটোক মূল বিন্দু বা অৰিজিন বুলি কোৱা হয় এতিয়া নেক্সট মূল বিন্দুৰ স্থানাংক 0 0 হয় x অক্ষ আৰু y অক্ষ থকা সমতলক কাৰ্টেজীয় সমতল বুলি কোৱা হয় এখন সমতল ভূমিত থকা কোনো এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিটো পোনপ্ৰথমে 1700 শতিকাত ফৰাচী দাৰ্শনিক তথা গণিতজ্ঞ ৰেনে ডেকৰ্টিজে ব্যৱহাৰ কৰিছিল আৰু পিছলৈ তেওঁৰ সন্মানাৰ্থে উক্ত পদ্ধতিটোক কাৰ্টেজীয় স্থানাংক পদ্ধতি নাম দিয়া হৈছে এতিয়া কাৰ্টেজীয় পদ্ধতিত x আৰু y অক্ষই সমতলখনক 4টা ভাগত বিভক্ত কৰে প্ৰতিটো ভাগত চুক বুলি কোৱা হয় তলৰ চিত্ৰত উক্ত 4টা চুক দেখুওৱা হৈছে এই অধ্যায়ত আমি কেৱল প্ৰথম চুকৰ মানে প্লাস প্লাস বিন্দুৰ অৱস্থান নিৰ্ণয়ৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা
x dash o x এটো x অক্ষ y o y dash এটো হল y অক্ষ x অক্ষ আৰু y অক্ষই পৰস্পৰে লম্বভাৱে o বিন্দুত কটাকটি কৰিছে আৰু ইয়াৰ কি বুলি কয় মূল বিন্দু আৰু চোৱা কটাকটি কৰালৈ কেইটা ভাগ হৈ গল চাৰিটা ভাগ প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক আৰু চতুৰ্থ চুক এটা চোৱা যে মূল বিন্দুৰ পৰা হুফালে থকা x বোৰ কি হয় ধনাত্মক আৰু বা মূল বিন্দুৰ পৰা বাওফালে থকা x ৰ সংখ্যাবোৰ কি হয় ঋণাত্মক ঠিক একেদৰে মূল বিন্দুৰ পৰা ওপৰলে থকা y অক্ষৰ সংখ্যাবোৰ ধনাত্মক আৰু মূল বিন্দুৰ পৰা তললে থকা y অক্ষৰ সংখ্যাবোৰ কি হয় ঋণাত্মক হয় লেখ কাগজ বা চক কাগজ কি লেখ কাগজ বা চক কাগজ হৈছে কিছুমান বৰ্গৰ জালি সদৃশ এখন কাৰ্টেজীয় সমতল ইয়াত প্ৰয়োজন আৰু সুবিধা অনুসৰি x অক্ষ আৰু y অক্ষ অঙ্কন কৰা হয় মূল বিন্দু অৰ সাপেক্ষে নিৰ্ধাৰিত বা প্ৰয়োজনীয় বিন্দুবোৰ বহুৱা হয় সেইদৰে তথ্যৰ মানৰ ওপৰত ভিত্তি কৰি লেখ কাগজৰ আকাৰ অনুসৰি এককবোৰ নিৰ্ধাৰণ কৰি লোৱা হয় বা লব পাৰি এটো হল আমাৰ কি গ্ৰাফ পেপাৰ বা লেখ কাগজ ইয়াতে কি থাকে সৰু সৰু বৰ্গ আকৃতি অৰ্থাৎ দেখিবলৈ এটা জালিৰ নিচিনাকে আমাক ইয়াৰ আপোনাৰ সুবিধাৰ্থে আমি ইয়াতে x অক্ষ আৰু y অক্ষ আমি বহুৱাই আমি যিকোনো বিন্দুৰ স্থানাংক আমি নিৰ্ণয় কৰিব পাৰো নেক্সট কাৰ্টেজীয় স্থানাংক এটা বিন্দুৰ স্থানাংক লিখিবলৈ আমাক এটা x স্থানাংক আৰু এটা বিন্দুৰ এটা y স্থানাংকৰ প্ৰয়োজন হয় x স্থানাংকই কয় যে মূল বিন্দু অৰ পৰা কিমান একক হু বা বাওফালে যাব লাগিব আৰু ইয়াক ভুজ বা x স্থানাংক বুলিও কোৱা হয় y স্থানাংকই মূল বিন্দু অৰ পৰা কিমান একক ওপৰলৈ বা তললৈ যাব লাগে ইয়াক কোটি বা y স্থানাংক বুলিও কোৱা হয় কোনো বিন্দুৰ স্থানাংকৰ প্ৰথম সংখ্যাই x অক্ষৰ দিশত মান আৰু দ্বিতীয় সংখ্যাই y অক্ষৰ দিশত মান নিৰ্দেশ কৰে ইয়াতে চোৱা নেক্সট আমাৰ a বিন্দু x y স্থানাংক দিয়া আছে যেহেতু x ইয়াতে ধনাত্মক y ও ধনাত্মক গতিকে আমি ও মূল বিন্দুৰ পৰা x অক্ষত আমি হুফালে যাব লাগিব আৰু মূল বিন্দুৰ পৰা আমি y অক্ষত ওপৰলৈ যাব লাগিব যেহেতু ইয়াতে xy ধনাত্মক আৰু x স্থানাংক কি বুলি কোৱা হয় ভুজ বুলি কোৱা হয় আৰু y স্থানাংক কি বুলি কোৱা হয় y স্থানাংক কোটি বুলি কোৱা হয় ওপৰৰ চিত্ৰখনত OB = CA = x স্থানাংক মানে ভুজ আৰু CO = AB = y স্থানাংক কোটি আমি স্থানাংকটো xy হিচাপে লিখো এতিয়া এটামান প্ৰশ্ন চাও আহা OB চিহ্ন ৰেখালেখক কি বুলি কোৱা হয় ৰৈখিক লেখ বুলি কোৱা হয় নেক্সট P4,5 ইয়াত ফৰক P বিন্দুৰ কি বুলি কোৱা হয় ইয়াতে ফৰক P বিন্দুৰ ভুজ বা x স্থানাংক বুলি কোৱা হয় আজিৰ অংকত আমি এইকেইটা প্ৰশ্ন সমাধান কৰিলো বাকি থকা প্ৰশ্নবোৰ আমি পৰৱৰ্তী অংকত সমাধান কৰিম ধন্যবাদ